আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আলাৱইৰণ। ইয়াৰ প্ৰথম কুৱেশ্যনটো হ'ল আলাৱইৰণ কাৰ কাৰ মাজত সংগঠিত হৈছিল? উত্তৰ হ'ব আহোম আৰু মোগলৰ মাজত। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল আলাৱইৰণ কিমান চনত হৈছিল? উত্তৰ হ'ব 1669 চনৰ 5 আগষ্ট। 1669 চনৰ 5 আগষ্ট তাৰিখে এই ৰণ সংগঠিত হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল আলাৱইৰণ কোন যুদ্ধৰ এটা অংশ আছিল? উত্তৰ হ'ব 1667 চনত আৰম্ভ হোৱা তৃতীয় লানি যুদ্ধৰ এটা অংশ আছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল আলাৱইৰণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ চক্ৰধ্বজ সিংহ। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ মৃত্যু কেতিয়া হৈছিল? উত্তৰ হ'ব 1670 চনত। ইয়াৰ পিছৰ কুৱেশ্যনটো আছিল আলাৱইৰণৰ সময়ত মোগল সেনাপতি কোন আছিল? ইয়াৰ উত্তৰ হ'ব ৰামসিংহ আৰু আহোম সেনাপতি আছিল লাচিত বৰফুকন। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল কোনখন চুক্তি ভংগৰ বাবে আলাৱইৰণ সংগঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব ঘিলাদাৰি ঘাটৰ চুক্তি। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল আলাৱইৰণৰ সময়ত মোগল সম্ৰাট কোন আছিল? উত্তৰ হ'ব ঔৰংগজেব। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল ৰামসিংহ কাৰ পুত্ৰ আছিল? উত্তৰ হ'ব অম্বাৰৰ মিৰ্জা ৰজা আৰু জয়সিংহৰ পুত্ৰ আছিল ৰামসিংহ। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল অসুৰৰ আলি চুক্তি কাৰ কাৰ মাজত সম্পাদন কৰা হয়? উত্তৰ হ'ব আহোম আৰু মোগলৰ মাজত 1639 চনৰ ফেব্ৰুৱাৰী মাহত। 1639 চনৰ ফেব্ৰুৱাৰী মাহত এই চুক্তি স্বাক্ষৰিত কৰা হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ প্ৰতাপ সিংহ। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ পিছত আহোম স্বৰ্গদেউ কোন হৈছিল? ইয়াৰ উত্তৰ হ'ব উদয়াদিত্য সিংহ। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল আলাৱইৰণ ক'ত হৈছিল? উত্তৰ হ'ব বৰ্তমান উত্তৰ গুৱাহাটীৰ ওচৰৰ পছৰীয়া দলৰ পথাৰ অঞ্চলৰ আলাৱৈৰ সমীপত 1669 চনত। ভিডিঅ'টো কেনে পালে? ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।